মই ইচ্ছা কৰিলে 3 দিনত কংগ্ৰেছ শূন্য কৰি দিব পাৰোঁ। ৰকিবুল হুছেইন পিছফালৰ পৰা চুৰি মৰাত উস্তাদ। গৌৰৱ গগৈক অভিমন্যু সজোৱা প্ৰসংগত মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। গৌৰৱ গগৈকো ৰকিবুল হুছেইনে পিছফালৰ পৰা চুৰি মাৰিছে। উপায়বিহীন হৈ নিজকে অভিমন্যু বুলি কৈছে গৌৰৱ গগৈয়ে। সৰভোগৰ মইনপুৰী সত্ৰত এই মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই। কংগ্ৰেছ দলত অৱস্থাটো এইটোৱে যে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ মানুহ আঁতৰি গৈ থাকিব, তাক লৈ ইমান আলোচনা কৰিব লগা বিষয় নহয়। এতিয়া কংগ্ৰেছ দলত যদি আপুনি কয় যে মোক যদি দায়িত্ব দিয়ে যে মই কংগ্ৰেছ দলটো খালী কৰি দিব লাগে, মোৰ কাৰণে 3 দিনৰ কাম, খালী কৰি দিব পাৰি। কিন্তু খালী কৰিব বিচাৰিলে কি হ'ব, তেওঁলোকতো সাংসদ বিধায়কৰ টিকট দিব নোৱাৰোঁ। টিকট দিব নোৱাৰা মানুহকেইটাক থৈ চব মানুহ লৈ আহিব পাৰে। আজি অলপ আগতে ৰাতিপুৱা মই 1258 গৰাকী মোৰ সমষ্টিত একেলগে জইন কৰাই থৈ যাওক। ৰকিবুল হুছেইন ডাঙৰীয়া পিছফালৰ পৰা চুৰি মৰাত ইমানেই অভ্যস্ত, সেইটো তেওঁৰ আগৰে পৰম্পৰা, আগৰ পৰাই তেওঁ সেইটোত বহুত অভ্যস্ত। তেওঁ জানে পিছফালেৰে কেনেকৈ চুৰি মাৰিব লাগে। এতিয়া গৌৰৱ গগৈক মাৰিছে, আগতে বহুত মানুহক মাৰিছে তেওঁ, গতিকে এতিয়া গৌৰৱ গগৈক মাৰিছে, সেইটো কোনো আচৰিত হ'ব লগা কথা নহয়। আমি জানোৱেই গৌৰৱ গগৈ হয়তো বুজিছে নুবুজিছে বেলেগ কথা। ৰকিবুল হুছেইন এই কামটোত বিৰাট অভ্যস্ত, লগতে থাকে, লগতে ঘূৰাই লৈ ফুৰে আৰু পিছফালৰ পৰা চুৰি মাৰি দিয়ে, এইটো তেওঁ বিৰাট অভ্যস্ত। এইটো লৈ চিন্তা কৰিব লাগে। আমি ৰকিবুল হুছেইনৰ লগত কাম কৰিছিলোঁ, তেওঁ একেলগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।